কাৰ্যকৰ্তাই নহওক নিজৰ নিজৰ বুথত থাকিব লাগিব বুলি আমি এটা নিৰ্দেশ দিছিলোঁ। মই ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সমূহ মন্ত্ৰী পৰিষদৰ সদস্যসকল, সাংসদসকল, বিধায়কসকল, সমূহ কাৰ্যনিৰ্বাহক সদস্যসকল। যোৱা 29 তাৰিখে যি বুথ কি বাট কাৰ্যসূচী অনুষ্ঠিত হৈছিলে তেওঁলোকে প্ৰত্যেকে তাত উপস্থিত আছিলে। দুই এটা কাৰণে হয়তো ব্যক্তিগতভাৱে কোনোবাই উপস্থিত থাকিব নোৱাৰিলে মোক টেলিফোনযোগে জনাইছে। আমি সেই বুথ কি বাট অনুষ্ঠান আমি 100% সফল হ'ব পৰা নাছিলোঁ। সেইদিনাখনে আমাৰ মন কি বাতো আছিলে, যিহেতু 9 বজাৰ পৰা যিহেতু আমি সভা আহ্বান কৰিছিলোঁ আৰু 9 বজাত যিহেতু সভা আহ্বান কৰাৰ পিছত 11টা বজাত যিহেতু মন কি বাত যিহেতু আছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গতিকে আমি সেইকাৰণে যিমান সময় পাব লাগিছিলে আমি নাপালোঁ। তাৰ কাৰণে আমি ৰাজ্যিক বিষয়ববীয়া সভাই সিদ্ধান্ত লৈ পেলাই আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শৰ আধাৰত বিষয়ববীয়াসকলৰ পৰামৰ্শৰ আধাৰত আমি পুনৰ বুথ কে বাট কাৰ্যসূচী আমি হাতত লৈছোঁ অহা 3 জানুৱাৰী তাৰিখে। এই 3 জানুৱাৰী তাৰিখেও মই আশা ৰাখিছোঁ, আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱাকৈ 29 তাৰিখে তেওঁ নিজৰ বুথত ডিব্ৰুগড়ৰ বুথত উপস্থিত আছিলে। এয়া ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে মই জানো যে মুখ্যমন্ত্ৰীয়ে নিজৰ বুথত এদিন গৈ